ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল ব্লগাৰ মিন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মই সন্ধিয়া প্ৰায় 7 বাজি গৈছে। ভিডিঅ'টোৱে যে অকণমান ব্যতিক্ৰম, নৰ্মেল ব্লগ নহয়, সেইকাৰণে নহয়। হয়তো আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকিলে গম পাব। বৰ্তমানটো বাইহাটা চাৰিআলি মাজমজিয়াতে, আৰু মোৰ লগত আছে এয়া সৌৰভ, আৰু এইফালে আছে আমাৰ কুলদীপ, বন্ধু কুলদীপ। আৰু দেখিছে আপোনালোকে এয়া জাপি, কুলদীপে জাপি লৈছে আৰু সৌৰভে এয়া গামোচা লৈ আছে। একচুৱেলি আমাৰ এটা সাংস্কৃতিক অনুষ্ঠান আছে সৃষ্টি আৰ্ট থিয়েটাৰ বুলি, য'ত সৃষ্টি আৰ্ট থিয়েটাৰৰ যোগেদি আমি আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালীক অভিনয়ৰ প্ৰশিক্ষণ দিওঁ, নৃত্যৰ প্ৰশিক্ষণ দিওঁ। বিভিন্ন সাংস্কৃতিক যিবিলাক অনুষ্ঠান আছে সেইবিলাকত আমি সৃষ্টি আৰ্ট থিয়েটাৰে আমি যোগদান কৰোঁ। সৃষ্টি আৰ্ট থিয়েটাৰৰ যিহেতু ষ্টুডেণ্ট আছে নিজাকে, তো সৃষ্টি আৰ্ট থিয়েটাৰৰ বিষয়ে মই ক'ম। যিহেতু আৰম্ভণিতে এটা কথাই কওঁ, আমি আজি সৃষ্টি আৰ্ট থিয়েটাৰে যিহেতু বৰ্তমান সময়ত থিয়েটাৰৰ ছিজন, মানে বিশেষকৈ এতিয়া লয়াৰ আছামত বেছিভাগ থিয়েটাৰৰ মানে প্ৰকোপটো বেছি, থিয়েটাৰ চলি থকাৰ প্ৰকোপটো বেছি চলি আছে। গতিকে আজি বাইহাটা চাৰিআলিত নতুনকৈ আত্মপ্ৰকাশ কৰা থিয়েটাৰ ৰাজলক্ষ্মী থিয়েটাৰৰ আজি প্ৰথম নিশা। তো ৰাজলক্ষ্মীৰ মঞ্চত আজি আমি সম্বৰ্ধনা জনাবলৈ গৈ আছোঁ সৃষ্টি আৰ্ট থিয়েটাৰৰ ফালৰ পৰা বিশিষ্ট অভিনেত্ৰী কল্পনা কলিতা বাইদেউ আৰু আমাৰ চম্পক শৰ্মা দেৱক। আৰু কল্পনা কলিতা বাইদেউক আমি বিশেষভাৱে সম্বৰ্ধনা এইকাৰণে জনাম সৃষ্টি আৰ্ট থিয়েটাৰে। আমি বাকীখিনি কৈ আছোঁ, কিহৰ কাৰণে কি কৰি আছোঁ সকলোবিলাক জনাইছোঁ। খুব এটা ভাল দিন আমাৰ ৰাজলক্ষ্মী থিয়েটাৰৰ সৃষ্টি আৰ্ট থিয়েটাৰৰ তৰফৰ পৰা ৰাজলক্ষ্মী থিয়েটাৰৰ দুজন মূল অভিনেতা আৰু অভিনেত্ৰী কল্পনা কলিতা আৰু চম্পক শৰ্মা দেৱক আজি আমি সৃষ্টি আৰ্ট থিয়েটাৰৰ পৰা এটা সম্বৰ্ধনা জনাম। দেখিছে এইখন গামোচা, য'ত কৈ দিয়া য'ত কল্পনা বাইদেউৰ এখন ছবি আঁকাই আছে, ছবি এখন অঁকাই আছে, আৰু ইয়াতে কুলদীপৰ হাতত এটি জাপি আছে। এইখিনিৰে আজি আমি সম্বৰ্ধনাটো জ্ঞাপন কৰিম সৃষ্টি আৰ্ট থিয়েটাৰৰ তৰফৰ পৰা। কিয়নো কল্পনা বাইদেউ আমাৰ সৃষ্টি আৰ্ট থিয়েটাৰৰ লগত বিশেষভাৱে জড়িত। যোৱা বছৰ আমি পাতিছিলোঁ ফেষ্টিভেল কলা মহোৎসৱ, এইবেলি ইয়াতে ফেষ্টিভেল পাতিছিলোঁ। এই কলা মহোৎসৱতো বাইদেউ আহিছিলে, আমাৰ আগত দিছিলে। যা নহওক বাইদেউ আমাৰ ওচৰত আহিছে, ভাল লাগিছে। এতিয়া আজি বাইদেউক এইখিনি বস্তুৰে আমি সম্বৰ্ধনা জ্ঞাপন কৰিম। লগতে ভ্ৰাম্যমানৰ বাচ্চা বুলি যাক কয় চম্পক শৰ্মা, সেইদেকো আমি এটি সম্বৰ্ধনা জ্ঞাপন কৰিম। আপোনালোকে ব্লগৰ জৰিয়তে দেখিবলৈ পাব। সেইটোৱে। আৰু কুলদীপো থাকিব। কুলদীপ কেনেকুৱা খবৰ? ভালে। এতিয়া যিয়ে নহওক মোৰ বন্ধু সৌৰভ আৰু তুমি মোক নিমন্ত্ৰণ দিয়াৰ বাবে ধন্যবাদ দেই তোমাক। তাৰোপৰি সৃষ্টি আৰ্ট থিয়েটাৰৰ বিষয়ে মই বহুত আগৰ পৰা শুনি আহিছোঁ, কিন্তু এই মানে গ্ৰুপটোৰ লগত মই জড়িত নহয়। তথাপিতো মই কি আছিল, তোমালোক দুজনীটো বন্ধু মোৰ এজ এ ভাল ফ্ৰেণ্ড। গতিকে তোমালোকৰ লগত আজি এই মানে অনুষ্ঠানটোত মানে আজি যিটো মানে আমাৰ কি আছিল মানে সম্বৰ্ধনা অনুষ্ঠান মানে তোমালোকৰ লগত ভাগ ল'ব পাই মই অতিকে আনন্দিত। আৰু তাৰোপৰি কল্পনা বা আমাৰ লগত বহুত আগৰ পৰা ভাল চিনাকি। গতিকে বাৰ মানে এই নতুন থিয়েটাৰখনৰ জৰিয়তে বা যাতে আৰু আগুৱাই যাওক, তাৰ কাৰণে বাক মানে অন্তৰ পৰা মানে আমি শুভেচ্ছা থাকিম আমাৰ এই গ্ৰুপটোৰ ফালৰ পৰা। তাৰোপৰি আজি এই অনুষ্ঠানটোত বাকী আপোনালোকে কি হয় মানে গম পাব ভিডিঅ'টোৰ যোগেদি। আপোনালোকে গম পাব সবিশেষ ভিডিঅ'টোত মই দেখুৱাই থাকিম আমি কেনেকৈ সম্বৰ্ধনা জনাওঁ, কাক সম্বৰ্ধনা জনাওঁ। লগতে আমি মনৰ অনুভৱ, বাইদেউৰ মনৰ অনুভৱো জানিবৰ কাৰণে চেষ্টা কৰিম এই ভিডিঅ'টোত। গতিকে আশা কৰোঁ আপোনালোকে শেষলৈকে চাব। আৰু চেনেলটোত নতুন হয় যদি তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু আমাৰ লগত থাকিব পংকজ দা, তাৰপিছত মানস থাকিব, তাৰপিছত আৰু চম্পক শৰ্মা বুলি কোৱাৰ লগে লগে এটা বস্তু আহে, চম্পক শৰ্মাৰ লগত মই যিহেতু নিজেই অভিনয় কৰি আহিছোঁ থিয়েটাৰত, গতিকে চম্পক শৰ্মাৰ কথাত ভাগ্যদেৱীত, গতিকে সেইটোতো আৰু ক'বই নালাগে। তো তেনেকুৱা। তো আজি চাওঁ, আজি অভিনেতা হিচাপে নহয়, আজি এজন শুভাকাংক্ষী হিচাপে, দৰ্শক হিচাপে আমি আজি সৃষ্টি আৰ্ট থিয়েটাৰৰ ফালৰ পৰা সম্বৰ্ধনা জনাবলৈ গৈ আছোঁ। গতিকে আপোনালোকে ভিডিঅ'টোত বনি থাকিব, চাই থাকিব শেষলৈকে। তো এতিয়া আমি ইয়াৰ পৰা যাওঁ, পাছ ল'ব লগা আছে, কিবা কিবি কাম আছে, তো সেইখিনি লৈ লওঁ। তো চাই থাকিব। মই আহিলোঁ এইফালে, এয়া চম্পক শৰ্মাৰ গাড়ী দেখিছে, ৰাজলক্ষ্মী। আমাৰ এইটো ছাইডৰ পৰা এতিয়া পাছ আহিব। পাছ অহাৰ পিছত এতিয়া আমি সোমাই যাম। পাছ অনা মানুহ এতিয়ালৈকে আহি পোৱা নাই। এইফালে আমাৰ পংকজ দাও আহি পেলাই। তো এয়াই আৰু কথাটো। টিকেট কাটি আকৌ মনে মনে কেনেকৈ চাব? তুমি নোযোৱা? আৰু হেৰি আৰু গামোচা মই যে দিছিলোঁ ক'ত গ'ল? আছে। অ'কে এইখন এনেকৈ দিম, জাপিব নালাগে। জাপিব নালাগে। অ'কে চাহ পিক্সাৰটো অ'কে ৰ'বা। অ'কে আমন্ত্ৰণ জনাইছোঁ আৰু আপোনালোকৰ সহায়
বাইটা চাৰিআলিৰ কৃষ্টি আৰ্ট থিয়েটাৰৰ তৰফৰ পৰা আমাৰ সন্মানীয় চম্পক সমাধিকক এখন স্কুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। আৰু তাৰপিছতে আমি তেখেতৰে এখন নাট নাটখনত এক সুন্দৰ অভিনয় কৰা সন্মানীয় অভিনেত্ৰী কল্পনা কলিতা বাইদেউক আমি আমাৰ এক বিশেষ উপহাৰেৰে সম্বৰ্ধনা জনাব বিচাৰিম। গতিকে প্ৰথমতে আমি আমাৰ সন্মানীয় চম্পক সমাধিকক এখন গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে আমাৰ প্ৰতিটো অনুৰোধ কৰিছোঁ। দৰ্শক মণ্ডলী, আমাৰ সৃষ্টি আৰ্ট থিয়েটাৰৰ লগত জড়িত সন্মানীয় কল্পনা কলিতা বাইদেউ, আমি তেখেতক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আমি এক বিশেষ উপহাৰ তেখেতৰ বাবে লৈ আহিছোঁ। তেখেতৰ অনবদ্য অভিনয় ঘাঁখন কালি আপোনালোকে চাব সকলোৱে। আমাৰ সন্মানীয় চম্পক শৰ্মাদেৱৰে ৰচনা আৰু পৰিচালনাৰ নাটক। আমি বাইদেউক আমাৰ এক বিশেষ উপহাৰেৰে আমি সম্বৰ্ধনা জনাব দিছোঁ আৰু সম্বৰ্ধনা জনাব আমাৰ মৃন্ময়। আমি বাইদেউক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আমি বিশেষভাৱে তৈয়াৰ কৰা এখন গামোচা তেখেতৰ বাবে, লগতে এটি ফুলাম জাপিৰে সম্বৰ্ধনা জনাব আমাৰ সৌৰভ শৰ্মাই। এই চিগতে বাইটা চাৰিআলি ব্যৱসায় সন্থাক ধন্যবাদ জনাইছোঁ। তেখেতসকলে আমাক এইকণ সুবিধা কৰি দিয়াৰ বাবে, তথা ৰাইজলৈকেও ধন্যবাদ জনাইছোঁ। আপোনালোকে আমাক ইমান সময় শুনি থকাৰ বাবে ধন্যবাদ। আৰু এফালে ফুলৰ গামোচা আছে, গামোচাখন বাইদেউক দিব। ধন্যবাদ। অ'কে, আমাৰ খুব সুন্দৰকৈ সম্বৰ্ধনাটো হৈ গ'ল। পংকজাই খুব সুন্দৰকৈ এনাউন্সমেণ্টটো খুব সুন্দৰকৈ পংকজা হষ্টিং কৰিলে সেইখিনি মুহূৰ্তত। এতিয়া আমি চাম, এতিয়া মানে নাটিকা চলিছে, কিছু সময় পিছতে নাট চলিব, আমি সেইখিনি চাম, আপোনালোকক দেখুৱাম। ভাগ্য ভাল, খালি পেটটো ইয়াত থাকিল, নহ'লে পকেটৰ পৰা খুচুৰা পইচা পৰ্যন্ত নিলেহেঁতেন। বাৰবাচ্চা নিলেহেঁতেন গোটেই আমি আপোনালোকৰ মাজলৈ আহিছোঁ তিনিখাৰ আমন্ত্ৰণী কাৰ্যসূচী হাতত লৈ। আজি আপোনালোকৰ মাজত আমাৰ গৌৰৱ উজ্জ্বল প্ৰথম নিশা। আমি শেষ কৰিলোঁ মনে মনে চাওঁ তোমাক, যিহেতু আজি মনে মনে চাওঁ তোমাক আছিল অভিজিত ভট্টাচাৰ্যৰ দ্বাৰা লিখিত আৰু পৰিচালিত নাট। ভাল লাগিল, খুব সুন্দৰকৈ আমি হেৰি কৰিলোঁ, এয়া কি কয় সম্বৰ্ধনা অনুষ্ঠানটো খুব সুন্দৰকৈ কৰিলোঁ। তাৰপিছত এয়া নাটক উপভোগ কৰিলোঁ আৰু এতিয়া আমি ইয়াৰ পৰা যাওঁ। কেনে লাগিল? ভাল লাগিছে? কেনে লাগিল? বঢ়িয়া বঢ়িয়া, ভাল লাগিলে, খুব ভাল লাগিলে আৰু সুন্দৰকৈ আমাৰ উৎসৱটো হৈ গ'ল। আপোনালোকে দেখিব। ৰেজুল কেনে লাগিল? ভালে লাগিল বাৰু, বেয়া লগা নাই। আৰু অকণমান ভাল হ'ব পাৰিলে অকণমান শ্ল' গৈছে বাৰু নাটক, হয় বাৰু নাটক কোনোবা দিনা শ্ল' যায়, কথা নাই। সেইটোৱে
অ'কে এক্সপেক্ট কৰিছোঁ অহাকালি যেন ভাল হয় ভাল হয়। যিহেতু অহাকালি আমাৰ চম্পকদাৰ বিশেষ নাটখন আছে হয়নে খা সেইটোৱে বেছি ভাল হওক ভাল হওক সেইটোৱে আৰু তো সেয়াই আমি খুব সুন্দৰকৈ এতিয়া ইয়াৰ পৰা ওলাই যাওঁ যিহেতু বাহিৰত খুব বেছি গেডাৰিং তো চাই থাকোঁ যোৱাকালি খুব সুন্দৰকৈ অনুষ্ঠানটো আমাৰ শেষ হ'ল আৰু থিয়েটাৰ খুব সুন্দৰকৈ উপভোগ কৰিলোঁ হয়তো আপোনালোকে ক্লিপছ দেখিলে ইতিমধ্যে আৰু অনুষ্ঠানটো দেখিলে আমি কেনেকৈ সম্বৰ্ধনাটো জনালোঁ আৰু চম্পক শৰ্মা আৰু কল্পনা কলিতা বাইদেউক আৰু কল্পনা কলিতা বাইদেউক বিশেষভাৱে আমি সম্বৰ্ধনাটো জ্ঞাপন কৰিছোঁ যিহেতু তেখেত আমাৰ সৃষ্টি আৰ্ট থিয়েটাৰৰ লগত জড়িত আৰু সৃষ্টি আৰ্ট থিয়েটাৰৰ বিষয়ে ক'বলৈ গ'লে সৃষ্টি আৰ্ট থিয়েটাৰৰ লগত মই বহু আগৰ পৰা জড়িত আচলতে তো সেইকাৰণে মই নিজেই ইনভলভ হ'ব লগা হৈছে এই হেৰিটোত অনুষ্ঠানটোত বিশেষকৈ তো তেনেকুৱা আৰু সৃষ্টি আৰ্ট থিয়েটাৰৰ বিষয়ে অনাগত দিনত আপোনালোকক জনাম আমি কি কাম কৰি আছোঁ কি কাম কৰি থাকোঁ আৰু সৃষ্টি আৰ্ট থিয়েটাৰৰ যোগেদি আমি বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ ৱৰ্কশ্বপ অসমৰ বিভিন্ন ঠাইত ৱৰ্কশ্বপ পাতোঁ অভিনয় আৰু নৃত্যৰ যি ৱৰ্কশ্বপ বা কৰ্মশালা তো তেনেকুৱা আমি খুব সুন্দৰ অনুষ্ঠান আপোনালোকৰ মাজলৈ লৈ আহিম আৰু অসমৰ যি ভ্ৰাম্যমান জগতৰ অভিনেতা অভিনেত্ৰীক এনেকৈ আমি মৰম তথা শ্ৰদ্ধা জনাবলৈ আমি চেষ্টা কৰিম সৃষ্টি আৰ্ট থিয়েটাৰৰ লগতে আমাৰ সপোন ক্ৰিয়েশ্যনৰ ফালৰ পৰা সবিশেষ গম পাই থাকিব আপোনালোকে মোৰ ব্লগৰ যোগেদি বা তেনেকুৱা তো আৰু ভিডিঅ'টো বেছি দীঘলীয়া কৰি নাথাকোঁ বাইদেৱে খুব বেছি আনন্দিত হৈছে একচুৱেলি আমাৰ এই কামখিনিত তেখেতে ভবাই নাছিলে আমি যে হঠাৎ তেখেতক মানে তেখেতে কৰা অভিনয়ৰ কাৰণে একচুৱেলি চম্পক শৰ্মাৰ যিখন এইবাৰ ৰাজলক্ষ্মী থিয়েটাৰত খা বুলি যিখন নাটক আছে সেইখনত তেখেতে কৰা অনবদ্য অভিনয়ৰ কাৰণে আচলতে আমি তেখেতক উৎসাহিত কৰিবৰ কাৰণে তেখেতক খুব ইচ্ছামূলকভাৱে আমি মৰমটো যাচিলোঁ একচুৱেলি তো তেনেকুৱা তো সেইকাৰণে তেখেতে বহুত বেছি ভাল পাইছে আৰু তেনেকুৱাই আৰু ভিডিঅ'টো এইখিনিয়ে আছিল বেছি ভিডিঅ'টো দীঘলীয়া কৰি নাথাকোঁ এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই জয় অসম কিপ ৱাটছিং ব্লগাৰ মৃন্ময়